নমস্কাৰ সকলোলৈকে। আজি মই এটা নতুন মাংস ৰেচিপি ট্ৰাই কৰিলোঁ, পোৰা আমেৰে চিকেন। আচৰিত হৈছে চাগে, নহয়নে বাৰু? আম টেঙাৰে চিকেন বনাইছোঁ। সাধাৰণতে আম টেঙাৰে মাছৰ তৰকাৰী বা দাইলত দিম আম টেঙা খোৱা যায়। আজি মই অকণমান বেলেগকৈ সোৱাদ ল'ম বুলি ভাবি পেলাই চিকেন বনাবলৈ চেষ্টা কৰিলোঁ। আহকচোন এইখিনি মই কেনেকৈনো বনালোঁ তাকে চাওঁ। তাৰ বাবে মই ল'লোঁ ব্ৰইলাৰ চিকেন ল'লোঁ, প্ৰায় 200 গ্ৰামমান হ'ব। আৰু মান ধনিয়াৰ পাত, নৰসিংহৰ পাত, আম লৈছোঁ আৰু আদা নহৰু পেষ্ট আৰু গুড়ি মছলা ল'লোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলাৰ গুড়ি অকণমান আৰু ৰেড চিলি পাউডাৰ লৈছোঁ আৰু আপোনাৰ হালধি আৰু কেইটামান কেঁচা জলকীয়া। প্ৰথমতে আমি আমটো ভালমতে পুৰি ল'ব লাগিব, ভিতৰলৈকে সিজি যোৱাকৈ। আৰু আমটো পুৰি লৈ পেলাই মই ঠাণ্ডা হোৱাৰ পিছত মই সেই বাকলিখিনি আঁতৰাই লৈ ধুনীয়াকৈ তাৰ পাল্পখিনি উলিয়াই ল'লোঁ গুটিৰ পৰা। এয়া ৰেডি হৈ গৈছে। আৰু ইফালে মই অকণমান ডাঙৰ চাই পিঁয়াজ 3টা কুটি ল'লোঁ মিহিকৈ আৰু নৰসিংহ, মান ধনিয়াৰ এইখিনি পেষ্ট বনাই ল'লোঁ। কেৰাহীত তেল দিলোঁ, তেল গৰম হোৱাত তেজপাত এখিলা দিলোঁ আৰু পিঁয়াজখিনি দিলোঁ আৰু এইদৰে সেইখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। তাৰপিছতে মই তাতে আদা নহৰু পেষ্ট দিলোঁ। আদা নহৰু পেষ্ট মই প্ৰায় 1.5 চামুচমানেই দিছোঁ আৰু সেইখিনিও মই কেঁচা গোন্ধ যোৱালৈকে ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া মাংসখিনি দি দিলোঁ আৰু মাংসখিনিও সেইদৰে অলপ দেৰি মই ভাজিলোঁ তেলতে। তাৰপিছতে আপোনাৰ তাতে নিমখ দিলোঁ। নিমখটো নিজৰ সোৱাদ মতে দিব, যোনে যিমান জোখত খায়। আৰু এতিয়া মই গুড়ি মছলাখিনি দিছিলোঁ আৰু এই যে গুড়ি মছলাখিনি দিছিলোঁ মই প্ৰায় আধা চামুচমানকৈ গোটেইখিনি তেনেকৈয়ে দিছোঁ সেইটো জোখতে। আৰু এইখিনি সম্পূৰ্ণকৈ গোটেইখিনি মিলি যোৱাকৈ মই লৰাইছোঁ। অৱশ্যে মই গেছটো কমাই ৰাখিছোঁ, যিহেতু মছলাখিনি জ্বলি গ'লে সোৱাদটো বেলেগ হৈ যাব। সেয়ে মই অলপ কমকৈ জুইটো চিম কৰি ৰাখিছোঁ। আৰু এতিয়া মই এই পেষ্টখিনি দি দিলোঁ, নৰসিংহ আৰু মান ধনিয়াৰ পেষ্টখিনি, আৰু সেইখিনিও খুব ভালকৈ মই লৰাই দিছোঁ। মই এতিয়া লৰাই আছোঁ মাংসখিনি, মাজে মাজে ঢাকোনখনো লগাই দিওঁ। কম জুইত মাংসখিনি মই সিজিব দি আছোঁ। মাংস প্ৰায় তাৰ পানীখিনি শুকাই আহিছে আৰু অকণমান সময় ভাজা হ'লেই প্ৰায় সিজিয়ে যাব মাংসখিনি। চাওকচোন, প্ৰায় সিজি গ'ল মাংস মোৰ আৰু তাৰ পৰা তেলটো বিৰিঙি ওলাইছে। আৰু এতিয়া মই তাতে আমৰ যিখিনি পেষ্ট উলিয়াই থৈছিলোঁ সেইখিনি মই যোগ কৰি দিলোঁ আৰু খুব ধুনীয়াকৈ লৰাই দিলোঁ। সেইখিনি লৰোৱাৰ পিছত মই অলপ সেই বাতিটোৰে প্ৰায় আধা বাতিমান গৰম পানী দি দিম এতিয়া। আৰু এইখিনি এনেকুৱা তৰকাৰীখন বেছি পনীয়া হ'লে ভাল নালাগে। গৰম পানী দি দিলোঁ, সেইকাৰণে অকণ ডাঠ হ'ব লাগিব। এনেই কমাই পানী দিছোঁ আৰু কেইটামান কেঁচা জলকীয়া ফালি দিলোঁ। এইদৰে উতলি উতলি যেতিয়া ঘন হৈ আহিলে, চাওকচোন, খুব ধুনীয়া এটা গোন্ধ ওলাইছে, গ্ৰেভিখনো বৰ ধুনীয়া হৈছে। আৰু মোৰ প্ৰায় মাংস ৰেডি হৈ গ'লগৈ। মোৰ মাংস ৰেডি। আপোনালোকেও কেতিয়াবা এইদৰে ট্ৰাই কৰি চাবচোন, আৰু যদি কোনোবাই খাইছে এইদৰে জনাব কমেণ্ট কৰি। বৰ সোৱাদ হৈছিলে খাবলৈ, আপোনালোকেও